নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল আজি এইটো ভিডিঅ'ত আমি ডিসকাস কৰিম এটা মোস্ট ইম্পৰ্টেন্ট টপিক আপোনালোক সকলোৱে খুদা এটা টপিক স্যাৰ কেতিয়া এডিআৰই বা আসাম পুলিচৰ নটিফিকেশন আহিব আপুনি ক্লাস কৰি আছে আৰু ইমান কমেন্ট আহিছে স্যাৰ সিলেবাস কি হ'ব স্যাৰ কোনটো কিতাপ পঢ়িম স্যাৰ যিসকল পুৰণা আমি যিসকল অলৰেডি পাস কৰিছো তেওঁলোকক এপইন্টমেন্ট কেতিয়া দিব পুৰণা ষ্টুডেন্টবোৰে আমাৰ কমেন্ট কৰি আছে সো যিসকল নতুন তেওঁলোকক বাবে আমি তেওঁলোকক ক'ব বিচাৰিছো যে আপোনালোকে অহা এডিআৰই নটিফিকেশন বা আসাম পুলিচৰ নটিফিকেশন কেতিয়া পাব আজি এইটো ভিডিঅ'ত মই আপোনালোকক ক'ব বিচাৰিম ঠিক আছে আপোনালোকৰ বহুতে আমাক কমেন্ট কৰি আছিল আৰু আপোনালোকক মই এটা ভিডিঅ'ৰ যোগেদি মই জনাইছিলো যে আপোনালোকৰ নটিফিকেশন কেতিয়া আহিব মই যেতিয়া কৈছিলো আপোনালোকক যে হয়তো আপোনালোকৰ নৱেম্বৰ বা ডিসেম্বৰত আপোনালোকৰ নটিফিকেশন অহাৰ চান্স আছে সো আপোনালোকে এতিয়া মোক কমেন্ট কৰিছে স্যাৰ নটিফিকেশন আহিব নেকি নে এনে আমি পঢ়ি আছো নৱেম্বৰ বা ডিসেম্বৰত হসাই আহিব নেকি আৰু এটো হসা কথা খুদাৰ কথা যে এনে কিয় পঢ়িম ভাই যদি চাকৰি নাহে এনে কিয় পঢ়িম যদি চাকৰি আহে তেতিয়া পঢ়িম আকৌ হয় নহয় সো সেইটো আপোনালোকক কোৱেশ্চন কৰা একদম ঠিক আছে একদম স্বাভাৱিক হয় কিন্তু তাৰ উত্তৰ দিয়াটো মোৰ কাৰণে প্ৰয়োজন যে আপোনালোকে পঢ়িব নে বাদ দিব নটিফিকেশনৰ ওপৰত আপোনালোকে বিশ্বাস কৰিব পাৰে মোৰ ওপৰত বিশ্বাস কৰিব পাৰে নে নোৱাৰে অসম চৰকাৰৰ ওপৰত বিশ্বাস কৰিব পাৰে নে নোৱাৰে তাৰ ওপৰত আমি আজিৰ এই ভিডিঅ'টো আপোনালোকক আগবঢ়াইছো সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব একদম লাষ্টলৈকে চাব মাজত আপোনালোকক এটা সাৰপ্ৰাইজ মই দিম আপোনালোকক যিসকল নতুন তেওঁলোকক কৈ আছো ঠিক আছে ওকে চাওক নৱেম্বৰ বা ডিসেম্বৰত আপোনালোকৰ নটিফিকেশন অহাৰ কথা আছিল এন্ড দিস ইজ ৰাইট সৰকাৰেও কৈছিল আমি নৱেম্বৰ বা ডিসেম্বৰত আমি আপোনালোকক নটিফিকেশন দিম অৰ্থাৎ যিসকল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেতিয়া এনেকৈ কৈছিল যে আমাৰ যেটো পুৰণা আছে যিসকলে আমাৰ পুৰণা আসাম পুলিচ আৰু এডিআৰই পাস কৰি ৰাখিছে এডিআৰই যেটো 2.0 পাস কৰি ৰাখিছে আসাম পুলিচ বা এডিআৰই পাস কৰি ৰাখিছে তেওঁলোকক আমি এপইন্টমেন্ট দিয়াৰ লগে লগে নতুন আৰু যিসমূহ পদ খালি হৈ আছে সেই পদসমূহৰ বাবে আমি আকৌ নটিফিকেশন এডভাৰটাইজ কৰিম ৰাইট এনেকুৱা কৈছিল যে যিসমূহ আমাৰ আসাম পুলিচ বা এডিআৰই পদ হৈ মানে অৰ্থাৎ পৰীক্ষা হৈ গৈছে যিসকলক আমি এপইন্টমেন্ট দিম ৰিজাল্ট অলৰেডি দিলে মানে কেনেকুৱা ৰিজাল্টটো আপোনালোকে মেৰিট লিষ্টত নামটো জাস্ট আহিব লাগে আৰু এপইন্টমেন্ট দিব লাগে সো যিসকলৰ নাম অলৰেডি যিসকলক আমি পাস কৰিছে যিসকল আৰু আসাম পুলিচ বা এডিআৰইত সেইসকলক যেতিয়া আমি এপইন্টমেন্ট দিম ইয়াৰ পিছত যিসমূহ খালি থাকিব তেওঁলোকক আমি নতুন পদৰ কাৰণে আকৌ এডভাৰটাইজ কৰিম আৰু তেতিয়া মই আপোনালোকক কৈছিলো আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু সেই কাৰণে আপোনালোকৰ মাজৰ পৰা বহুতে আমাৰ লগত জয়েন কৰিছে আৰু একদম সঁচা কথা আপোনালোকে জয়েন কৰাৰ কাৰণে বহুত বেছি ভাল হৈছে কাৰণ আপুনি নটিফিকেশন অহাৰ পিছত পঢ়া আৰম্ভ কৰাতকে এতিয়া কৰকচোন একদম কৰক কাৰণ only এটো নহয় নৱেম্বৰ ডিসেম্বৰ নহয় কিমান পোষ্ট আহিব আপুনি জাস্ট প্ৰিপাৰেচন কৰি থাকক আমাৰ লগত বহুতে প্ৰিপাৰেচন কৰি আছে আৰু আমি এটা প্ৰবলেমত আছিল আসলতে এতিয়া যিসকল আমাৰ পুৰণা ষ্টুডেন্ট তেওঁলোকে জানে আমাৰ ইন্টাৰনেট অলপ বেয়া হৈ গৈছিল লগতে আপোনালোকে জানে অসমৰ কি অৱস্থা বৰ্তমানে এই কেইদিনমান হৈছিল বা এতিয়াও হৈ আছে আমি একদম স্তব্ধ হৈ পৰিছো আমি ভাষাহীন হৈ পৰিছো আমি কথা ক'ব নোৱাৰা পৰিস্থিতি আহি পৰিছো সো কেনেকৈ আমি ভিডিঅ' বনাও কেনেকৈ আপোনালোকক মই ইনফৰ্ম কৰো সো সেইভাবে আৰু আমি ভিডিঅ' বনাব পৰা নাই বাকি এতিয়া আমি স্টাৰ্ট কৰো সব নৱেম্বৰ ডিসেম্বৰত আহিব আৰু নাহে বা সেইটো মই নকওঁ কিন্তু এই যেটো আপোনালোকৰ এপইন্টমেন্টৰ কথা কৈছিল যে এটো দিয়াৰ পিছতে আমি নৱেম্বৰ ডিসেম্বৰত কৰিম এইটো কিন্তু আপোনালোকৰ অক্টোবৰত হৈ যাব এপইন্টমেন্ট দিয়াটো দি দিব চৰকাৰে এই দুই দিন আগতে এদিন আগতে চাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ফেসবুক পোষ্টৰ যোগেদি বা এটা ফেসবুক লাইভৰ যোগেদি এই অক্টোবৰ মাহত এওঁলোকে আসাম পুলিচৰ যিসমূহ পোষ্ট পাস কৰি থৈছে বা আপোনাৰ এডিআৰই 2.0 যিসমূহ ছাত্ৰছাত্ৰীয়ে পাস কৰিছে কেণ্ডিডেট পাস কৰিছে তেওঁলোকক চাকৰিটো দিব বা তেওঁলোকক আপোনাৰ এই এপইন্টমেন্ট দিব সো এটো দিয়াৰ লগে লগে মেবি বহুত বেছি চান্স নৱেম্বৰ বা ডিসেম্বৰত পোষ্ট আহাৰ একদম বেছি চান্স আছে কাৰণ চৰকাৰে কৈছিল যে এইটো এপইন্টমেন্ট দিয়াৰ পিছতহে আমি অক্টোবৰত দিম বুলি কৈছিল অক্টোবৰ 10 তাৰিখ কৈছিল তেতিয়া অক্টোবৰ 10 তাৰিখত দিয়াৰ পিছত তেওঁলোকে নৱেম্বৰ ডিসেম্বৰত কি কৰিব নতুন পোষ্ট ওলাব সো সেইবাবে আমি এজিউম কৰিব পাৰো যে নৱেম্বৰ বা ডিসেম্বৰত পোষ্ট আহিব যদি অক্টোবৰত তেওঁলোকে কথামতে কাম কৰি যায় অৰ্থাৎ এপইন্টমেন্ট দি দিয়ে চৰকাৰে ৰাইট আই হোপ আপোনালোক মই বুজাব পাৰিছো এতিয়া কথা হ'ল স্যাৰ প্ৰিপাৰেচন কৰিম নে আপুনি 100% প্ৰিপাৰেচন কৰক 1000% প্ৰিপাৰেচন কৰক আৰু কেনেকৈ কৰিব তাৰ বাবে আপুনি মই কিতাপৰ কাৰণে ভিডিঅ' অলৰেডি বনাইছো যদি নিজে কৰে তেতিয়াহ'লে কৰক যদি নিজে কৰিব নোৱাৰে যদি কোনো আইডিয়া নাই যদি একদম আইডিয়া নাই যদি অফলাইন টিউচন কৰিব নোৱাৰে একো কৰিব নোৱাৰে তেতিয়া আৰু এই সব বস্তুৰ ওপৰত মোৰটো আপোনালোকে নাম্বাৰ 1 ৰাখিব পাৰে আপুনি জাস্ট 6000
941823 এই নাম্বাৰটোত হোৱাটছআপ কৰক বা কল কৰক কল কৰি বা হোৱাটছআপ কৰি আপুনি আপোনাৰ সিটটো এতিয়াই বুক কৰক আমাৰ এডিআৰই বা আসাম পুলিচৰ অহা হ'বলগীয়া কোৰ্সৰ বাবে একদম টপ ক্লাস কোৰ্সৰ বাবে মিনিমাম প্ৰাইসত আপোনালোকক একদম মিনিমাম মই অলপ জোৰছে কৈছো কাৰণ একদম মিনিমাম প্ৰাইসত আপোনালোকক মই এডমিশন দি আছো সো আমাৰ টিমে আপোনালোকক কন্টাক্ট কৰিব যদি আপুনি হোৱাটছআপ কৰে বা আপোনালোকে ফোন কৰে তেতিয়া আপুনি আমাৰ লগত জয়েন কৰিব পাৰিব এই ইমানখিনি ফি আপোনালোকে দিব লাগিব গুটে অসমত কতো নাপায় এই ফিট আপোনালোকে কোৰ্সটো ল'ব একদম আপোনালোকৰ পৰীক্ষাৰ আগলৈকে প্ৰিপাৰেচন কৰিম গুটেইন সাবজেক্ট কভাৰ কৰা হ'ব সো আৰামছে আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰিব সো সেইবাবে মই কৈছো কিতাপ সিলেবাস সব বস্তু পাই যাব কিতাপ মানে কি আমাৰ ফলৰ পৰা নাপায় কিন্তু কি কিতাপ পঢ়িব কেনেকৈ পঢ়িব কিতাপ নহলে কেনেকৈ পঢ়িব নোট কেনেকৈ বনাব কেতিয়া পৰা কেনেকৈ কিমান সময় পঢ়িব কাম চাম বাদ দিব লাগিব নেকি সব বস্তু আমাৰ লগত আপুনি পাব সো জাস্ট এই নাম্বাৰত কল কৰক কোৰ্সটো আপোনালোকে পাৰচেজ কৰক যদি ভাল প্ৰিপাৰেচন কৰিব আছে নোটিফিকেশন সব শুট কৰি দিয়ক একদম গুলি কৰক নোটিফিকেশন সব যেতিয়া আহিব তেতিয়া বুজা যাব জাস্ট ৰাইট নাও আপুনি পঢ়া আৰম্ভ কৰক মই এটোৱে কম যদি অক্টোবৰত এপইন্টমেন্ট দি দিয়ে হয়তো নৱেম্বৰ বা ডিসেম্বৰত পোষ্ট আহি যাব পাৰে আই হোপ আপোনালোকক মই বুজাব পাইছো আজি ভিডিও ইমানখিনি আপোনালোকক মই আকৌ লগ পাম যিসকল নতুন সাবস্ক্ৰাইব কৰক আৰু যিসকল পুৰণা তেওঁলোকক ধন্যবাদ আৰু যিসকলে এতিয়া কোৰ্স পাৰচেজ কৰে তেওঁলোকে কোৰ্স আমাৰ পাৰচেজ কৰিব পাৰে থ্যাংক ইউ সো মাচ আমাৰ এই ভিডিওটো ইমানখিনি চাব আপোনালোকক মই আকৌ লগ পাম তেতিয়ালৈকে আপুনি আমাৰ লগত জড়িত থাকক আপোনালোকৰ কোৰ্স বহুত আগুৱাই যোৱা নাই কিন্তু জাস্ট 2-3টা ক্লাসে হৈছে আমাৰ ছাৰৰ এক্সিডেন্ট হৈছে সেইবাবে আমি কোৰ্সটো কন্টিনিউ কৰিব পৰা নাই বাট ৰাইট নাও উই আৰ গোইং টু ট্ৰাই আৱাৰ লেভেল বেষ্ট এতিয়া আমি আমাৰ লেভেল বেষ্ট ট্ৰাই কৰি আছো আৰু আমাৰ ছাৰ সকলো অলপ সুস্থ হৈ আছে আৰু আমি ক্লাছবোৰ ষ্টাৰ্ট কৰি গৈ থাকিম ঠিক আছে বাকি জিকে ইংলিশ এই সময় আমি অতি সোনকালে ষ্টাৰ্ট কৰিম ৰিজনিংটো আৰু ম্যাথছটো জাস্ট 2-4 দিন লগ দেৰি হ'ব পাৰে সো সেইবাবে থ্যাংক ইউ সো মাচ আশা কৰো আপুনি আমাৰ লগত জড়িত হ'ব আপোনাৰ লগত মই আকৌ লগ পাম তেতিয়ালৈকে আপুনি আমাৰ লগত জড়িত থাকক ধন্যবাদ জয় অসম